লখিমপুৰ খণ্ড শিক্ষা আলোচনা চক্ৰৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন। উত্তৰ লখিমপুৰ জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ অন্তৰ্গত লখিমপুৰ খণ্ড শিক্ষা আলোচনা চক্ৰৰ দ্বাদশ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন লালপানী কুলাবালী মধ্য ইংৰাজী বিদ্যালয়ত আজি অনুষ্ঠিত হয়। অনুষ্ঠানত পতাকা উত্তোলন কৰে লখিমপুৰ খণ্ড শিক্ষা আলোচনা চক্ৰৰ সভাপতি মহম্মদ বদিৰুল ইছলামে। স্মৃতি তৰ্পণ কৰে লখিমপুৰ শিক্ষা খণ্ড আলোচনা চক্ৰৰ সম্পাদক কবিন সোণোৱালে। মুকলি সভা আৰম্ভ হোৱাৰ পূৰ্বে প্ৰতিনিধি সভাৰ উদ্বোধন কৰে খণ্ড শিক্ষা আলোচনা চক্ৰৰ প্ৰাক্তন সভাপতি পুষ্পধৰ সোণোৱালে। এই প্ৰতিনিধি সভাতেই পুনৰ মহম্মদ বদিৰুল ইছলামক সভাপতি আৰু কবিন সোণোৱালক সম্পাদক হিচাপে লৈ লখিমপুৰ খণ্ড শিক্ষা আলোচনা চক্ৰৰ ৩১জনীয়া নতুন সমিতি গঠন কৰা হয়। অধিৱেশনৰ মুকলি সভাৰ উদ্বোধন কৰে লখিমপুৰ শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মহম্মদ ইজাজুল হুছেইনে। মুকলি সভাতেই লখিমপুৰ খণ্ড শিক্ষা আলোচনা চক্ৰৰ অন্তৰ্গত মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা 11গৰাকী শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। সভাত মুখ্য আৰু বিশিষ্ট অতিথি হিচাপে কেইবাগৰাকীও বিশিষ্ট অতিথি আৰু সন্মানীয় বহুকেইজন ব্যক্তি উপস্থিত থাকে। দীপ্ৰতিম বৰাৰ প্ৰতিবেদন আছামিজ টক্স নাও। আজি 22/2/2025 তাৰিখে আমাৰ লখিমপুৰ খণ্ড শিক্ষা আলোচনা চক্ৰৰ দ্বাদশতম দ্বিবাৰ্ষিক অধিৱেশনখনি আমি লালপানী কুলাবালী মধ্য ইংৰাজী বিদ্যালয়ত দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। এই কাৰ্যসূচীত আমাৰ প্ৰথমেই আছিলে পতাকা উত্তোলন কৰিলে আমাৰ খণ্ড শিক্ষা আলোচনা চক্ৰৰ সভাপতি বদিৰুল ইছলাম ছাৰে। তাৰপিছতে আমি স্মৃতি তৰ্পণ কৰোঁ। স্মৃতি তৰ্পণ কৰি মই নিজেই কৰোঁ, কবিন সোণোৱালে। তাৰপিছতে আমি প্ৰতিনিধি সভা আৰম্ভ কৰোঁ। প্ৰতিনিধি সভাত আমাৰ পুৰণা সমিতি ভংগ হৈ নতুন সমিতি গঠন হ'ল। নতুন সমিতি গঠনৰ পিছতেই আমাৰ মুকলি সভা আৰম্ভ হ'ল। ইতিমধ্যে মুকলি সভা আৰম্ভ হৈ আছে আৰু আমাৰ মুকলি সভাত আমি বিশিষ্ট অতিথি হিচাপে আমাৰ জিলাৰ আঁচনি বিষয়া আমাৰ গুণজিৎ চাপৰিয়া ছাৰক আমি মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাইছোঁ। লগতে সভাৰ উদ্বোধক হিচাপে আমাৰ লখিমপুৰ শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মহম্মদ ইজাজুল হুছেইন ছাৰক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতলোকে ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হ'ল আৰু আমাৰ মুকলি সভা ইতিমধ্যে চলি আছে। গতিকে আমাৰ পিছৰ কাৰ্যসূচীসমূহ চলি যাব আৰু এই প্ৰতিনিধি সভাৰ যিখন কমিটি আমাৰ নিৰ্বাচিত হ'ল সেই কমিটিখনে পিছৰ আৰু দুটা কাৰ্যকালৰ কাৰণে তেওঁলোক কাৰ্যকৰী হৈ থাকিব। আৰু অহা মাৰ্চ মাহত আমাৰ জিলা অধিৱেশন আছে। উক্ত অধিৱেশনটো আমাৰ জিলা সমিতি নতুন হ'ব। লগতে আমাৰ জিলা সমিতিয়ে পুনৰ উৎসাহেৰে পিছৰ কাৰ্যসূচীবিলাক চলাই যাব। ধন্যবাদ। আমাৰ খণ্ড শিক্ষা আলোচনা চক্ৰৰ 31জনীয়া সমিতি গঠন হ'ল। এই সমিতিখনত আমাৰ পুনৰ পুৰণা সমিতিখনকে বাহাল ৰাখিলে। আমাৰ সভাপতি হিচাপে বদিৰুল ইছলাম ছাৰে পুনৰ দায়িত্বভাৰ গ্ৰহণ কৰিলে আৰু সম্পাদক হিচাপে মই নিজেই কবিন সোণোৱালে গ্ৰহণ কৰিলোঁ দায়িত্বভাৰ। তাৰপিছতে আমাৰ 31জনীয়া তাত আছে সভাপতি, উপসভাপতি, সম্পাদক। আমি 11জন অৱসৰপ্ৰাপ্ত শিক্ষকক আমি সম্বৰ্ধনা জনাইছোঁ আৰু পৰৱৰ্তী কাৰ্যসূচীটো আমি এনেধৰণে সম্বৰ্ধনা জনাই যাম। আগতেও আমি এনেধৰণে সম্বৰ্ধনা জনাইছিলোঁ। যিহেতু তেওঁলোকে সুদীৰ্ঘতম কাৰ্যকাল শিক্ষকতাতে নিবিষ্ট হৈ শিক্ষকতাৰ দৰে ইমান এটা জটিল বিষয়ত বা জটিল বিভাগত তেওঁলোকে কাম কৰি তেওঁলোকে নিবিষ্ট হৈ নিজৰ জীৱন উৎসৰ্গা কৰাৰ দৰে কৰিলে। গতিকে তেখেতলোকে সন্মান পোৱাৰ যোগ্য। সেইকাৰণে আমি আমাৰ সংস্থাৰ তৰফৰ পৰা তেখেতলোকক পূৰ্ণাস্তি চেষ্টা কৰি সামান্যতম আমি সন্মান যাচিবলৈ প্ৰয়াস কৰি